সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম শ্ৰী লক্ষেশ্বৰ বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট গাঁও বুন্দাজাৰীৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত 2019 অক্টোবৰ মাহৰ 7 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ আগতে মই বহুতো সাধনা ভক্তি কৰিছিলোঁ, যেনেকুৱা আপোনাৰ আমাৰ হিন্দু ধৰ্মত প্ৰচলিত ব্ৰহ্মা বিষ্ণু মহেশ আদি কৰি সৰস্বতী লক্ষী যিয়ে মানে আহক ৰীতি ৰিবাজ মানে বছৰত যিমানটো ৰীতি ৰিবাজ হয় সেই সকলো মই মানিছিলোঁ। লগতে মই আমাৰ ঘৰত মানে যোনটো বৰ্তমান মানে আমাৰ ঘৰত মই যেতিয়াৰ পৰা দেখা পাইছোঁ তেতিয়াৰ পৰা আমাৰ দেউতাই শিৱ মন্দিৰ আছিল, তাতে আপোনাৰ দেউতা মাও তাতে শিৱৰ নাম লৈছিল আৰু ময়ো সেই ভক্তি কৰি আছিলোঁ। বহুত দিন ধৰি মই শিৱৰ নামত ভক্তি কৰিলোঁ, লগতে ভক্তি কৰাৰ লগতে তাৰপিছত মই আপোনাৰ এয়া বলবম বুলি কয় আমাৰ শাওণ মাহত নহয়, যে এক ৰাতি আমি দিনটো ব্ৰত ৰাখি মানে নাখাই নুবৈ থাকি আৰু লগতে ৰাতি ৰাতভৰ মই গংগাৰ পৰা জল উঠাই যিকোনো নদীৰ পৰা আৰু পবিত্ৰ মানে গংগা বুলি কয় আমাৰ ইয়াত যিকোনো নদীকে সেই তাৰ পৰা জল উঠাই মানে পানী উঠাই আনি ঘটিত লৈ মানে শিৱলিঙত ৰাতিপুৱা জল চৰাইছোঁ, যিকোনো মন্দিৰত ৰাতি ৰাতভৰ গৈ আছোঁ। ঠিক তেনেকুৱা এইবোৰ কৰিছোঁ। তাৰ লগতে মই 2000 চনৰ পৰা আকৌ মই মানে এয়া শংকৰ চৰণত মানে তেখেতক গুৰু বনাই আধাৰ বনাই তেখেতৰ আধাৰত চলি থকা যিবোৰ আপোনাৰ কীৰ্তন ভাগৱত বা আপোনাৰ নামঘোষা বা যিকোনো আপোনাৰ ধৰ এয়া তিথি উপলক্ষে আৰু নামঘৰত যিকোনো নাট ভাওনা কীৰ্তন যি হয় এইবিলাক সকলো মই মানিছিলোঁ। আৰু লগতে এই গাঁও সমাজত যিকোনো ভাগৱত পাঠ হ'লে এইবিলাকত মই বহুতো মানে শ্ৰদ্ধা ভক্তিৰে তেখেতক গুৰু মানি মই এইবিলাক ভক্তি কৰিছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? বিশেষকৈ ক'বলৈ গ'লে সন্ত গুৰু ৰামপালজী মহাৰাজৰ চৰণত মই এই উপলক্ষে আহিবলগীয়া হ'ল। এতিয়া সেইটো ভক্তিত থাকি যিটো মই আমাৰ ঘৰত যিটো শিৱৰ কিবা স্থাপন আছিল সেইটো মানি থাকোঁতে আৰু মই নিজেও সোমবাৰ ব্ৰত ৰাখি লগতে বলবমত মানে আমাৰ এই শাওণ মাহ আহিলে মানে সকলো হিন্দু ধৰ্মবাসীয়ে কৰে আৰু সেইটো জল মানে শিৱলিঙত মানে জল নিব লাগে সেইটো কৰিছিলোঁ। কৰাৰ লগতে মোৰ এনেকুৱা এটা ডাঙৰ বেমাৰ হ'ল মানে হাত দুৰ্বল হয়, এইটো বেমাৰ মোক ধৰিলে আৰু ধৰি মোৰ এনেকুৱা পৰিস্থিতিত পৰিও এই মানে শিৱ বাবাৰ নাম এৰি মই বিভিন্ন যিটো আমাৰ অসমত উৰিয়াবাসী লোকসকল আছে তেখেতে দণ্ডনাচ কৰে, মানে এই দণ্ডনাচতো তেখেতসকলে দেও উঠে, দেও মানে আই কিবা এনেকুৱা ওলোৱাৰ নিচিনা আৰু কাৰ কি হয়তো মানে ক'ব পাৰে আৰু ভিতৰীয়া কথাবিলাক। তাৰ চৰণত গৈ মই এইবিলাক চালোঁ যে কি হৈছে মোৰ এনেকুৱা তেনেকুৱা বহুতো চিকিৎসা কৰিছোঁ কিন্তু ঠিক হোৱা নাই। কিন্তু মোৰ তেখেতসকলেও ক'লে 2 বছৰ 3 বছৰ ধৰি বলি বিধান দিব লাগিব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ এইবিলাকতো মই দিব নোৱাৰিম আৰু মই এইবিলাকৰ পৰা আগতে অলপ দূৰত থাকোঁ, মানে ভয় লাগে। তেতিয়া মই হ'ব বুলি মই গুচি আহিলোঁ, সেইটোতো মই লাভ নাপালোঁ। তাৰপিছত গৈখিনি আপোনাৰ মই এজন আমাৰ গাঁৱতে তেখেতে শংকৰ গুৰু আধাৰ মানি তেখেতে নাম কীৰ্তন এইবিলাক কৰি থাকে, তেখেতৰ ওচৰত গৈ মই ক'লোঁ যে এনেকুৱা মোৰ বেমাৰটো বেছি হৈ আছে, আপোনালোকৰ গুৰুৰ পৰা দীক্ষা লোৱাৰ পিছত মই ধৰ কিবা এটা লাভ পাম নেকি? মোৰ এই বেমাৰটো মানে দিনে দিনে হাৰ্টৰ বেমাৰটো বাঢ়ি গৈছে, লগতো এটা মোৰ আৰু পাইছ বেমাৰ হৈ আছে মানে। ঠিক তেনেকুৱা এইটো ক'লোঁ। তেতিয়া ক'লে তেখেতে ক'লে লৈ চাওক বাৰু, কিন্তু এতিয়াতো ঠিক হ'ব না নাই এইটো ক'ব নোৱাৰোঁ, তুমি লৈ চোৱা, ঠিক হ'বও পাৰে নহ'বও পাৰে, এইটো মই ক'ব নোৱাৰোঁ বুলি ক'লে। তাৰপিছত মই ল'লোঁ, লৈ সিনি আমাৰ ওচৰতে মানে তেখেতক গুৰু বনোৱা এজন শংকৰ গুৰু আধাৰত এজন গুৰু আছে আৰু শিষ্য, তেখেতক মই গুৰু বনাইনি এই তেখেতৰ মানে দিয়া মতে ভক্তি বিধি যিবিলাক মানে এইবিলাক মই কৰিলোঁ। 6 মাহৰ পিছত মোৰ মা দেউতাৰ লগত মিল নথকা হৈ গ'ল, কাজিয়া সৃষ্টি হৈ গ'ল। তেতিয়া মোৰ মানে দিনটো মই এইবিলাকত মানে য'ত শ্ৰৱণত যাওঁ এই ভাগৱতৰ কথা প্ৰচলিত হৈ থাকে তাত যাওঁ, মানে মোৰ মনটো খালি ঘৰ ফালে টানে আৰু কি হ'ব। আৰু কৈ থাকে যে কৃষ্ণৰ চৰণত মানে সকলো মন অৰ্পণ কৰি দেহা অৰ্পণ কৰি যদি ভক্তি কৰিলে তেখেতে চাই থাকে, এটা মানে চুলিও মানে হিলিব নিদিয়ে বুলি কৈ থাকে। কিন্তু মোৰ কি হ'ব সেইটোৱে মই ভাবি থাকোঁ। পিছত মই চিন্তিত পৰি গ'লোঁ, কি হ'ব মোৰ যে মোৰ দিনে দিনে এইবোৰ কি হৈ গৈ আছে। তাৰপিছত মই
এদিন মানে এনেকুৱা ভগৱানক মই চিন্তা কৰি থাকোঁ, কিন্তু মোৰ লগত যোনে ব্যাখ্যা কৰে, এই যে আপোনাৰ শংকৰদেৱে লিখা মানে কীৰ্তনৰ আধাৰত ব্যাখ্যা কৰে, তেখেতক মই সুধি থাকোঁ, ঐ এইটো দেখোন আমাক কৈছে, শংকৰদেৱেও কৈছে দেখোন এইবিলাক পাপ কাম কৰিব নাপায়, বেয়া বস্তুবিলাক কৰিব নাপায়, মিছা কথা ক'ব নাপায়, কিন্তু আমি যে কৰোঁ। সি কৈছে নাই, পেটৰ কাৰণেতো কৰিব লগা হয়, মানে অলপ চলপ মিছাটো ক'বলগীয়া হয় চলিবৰ কাৰণে, এই মায়াৰ সংসাৰত বুলি কয়। এইটো মই ভাবি থাকোঁ, এইটোতো আমাৰ এখন যিকোনো স্কুলত গ'লে আমি শ্ৰদ্ধাবাহীন হৈ যদি ছাত্ৰ হৈ মানে মাষ্টৰৰ পৰা যদি আমি শিক্ষা লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে মাষ্টৰৰ গুৰু আদেশ মানি তেখেতৰ কথা শুনিলেহে আমি শিক্ষা লাভ কৰিব পাৰিম। সেইদৰে মই ভাবি থাকোঁ, ভাবি পিছত এজন মোৰ এই যোনজন মানে মোক এই মানে শংকৰদেৱক আধাৰত মানে লৈ গৈছিলে, শিষ্য কৰিছিলে, তেখেতে এদিন ক'লে, এই এনেকুৱা তেনেকুৱা মানে মোবাইলত এজন গুৰু আহে, কিন্তু আমাৰ যোনবিলাক শাস্ত্ৰবেদ এইবিলাক দেখোন ধুনীয়া ধুনীয়া খুলি কৈ আছে, একদম মানে সকলো দেৱী পুৰাণ, দুৰ্গা পুৰাণ, বিষ্ণু পুৰাণ আৰু শ্ৰীমদ গীতা ভাগৱত আৰু ঋগবেদ, যিকোনো মানে আমাৰ হিন্দু ধৰ্মৰ পবিত্ৰ শাস্ত্ৰবোৰৰ আধাৰ লৈ, আৰু লগতে কোৰাণ বাইবেলতো যি আছে মানে এইটোকো মানে এটাই ভগৱান বুলি তেখেতে সাক্ষাৎ প্ৰমাণ দিছে, সেই বুলি মোক কৈছে। তেতিয়া মই মানে খঙত মানে এনেই মোৰ মানে মোৰ মাথা কাম নাইকিয়া হৈ গৈছে। মানে মই কৈ দিওঁ আৰু তাক, সেই টিভিত বহুতো টিভি স্ক্ৰীণৰ মানুহে আৰু কি মানে অলপ পইচা দিবহে লাগে, সি 1 ঘণ্টা 2 ঘণ্টা এনেকুৱা বুকি দিব, সেইবিলাক চাই বাদ দিয়া। ইয়াতে আমি পাই আছোঁ, দিনে দিনে আমি বুজি আছোঁ, কৃষ্ণই সকলো, আৰু সেইবিলাক কিয় কিবা চাব লাগে, সেইবিলাকৰ আধাৰত কিয় কথা শুনিব। আকৌ 2 মাহৰ পিছত আকৌ এবাৰ ক'লে। তেতিয়া মই ভাবিলোঁ কি হ'ব, নাই মই ধ্যান নিদিলোঁ। তাৰপিছত এদিন আকৌ এবাৰ কওঁতে মই লিখি লৈ আহিলোঁ, মোবাইলত চাবিচোন, সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰি চাবি, অসমীয়াটো আহে, আপোনাৰ হিন্দীটো আহে, সকলো কিবাতে আহে। আৰু তেখেতে লিখা পুথিও আছে, গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, জ্ঞান গংগা। তেতিয়া মই এদিন মানে মানুহজনী কোৱা নাই, মানুহজনীটো মোক মানে এনি টাইম খং কৰি থাকে, মানে যে মই একোৱে কৰিব নোৱাৰোঁ, ঘৰখন মানে একদম দুৰ্বলতা হৈ পৰিলে, বহুত দুৰ্বলতা হৈ পৰিলে, যাতে মই ধাৰে ঋণ মানে চাৰিওফালে বাহিৰত ওলাব নোৱাৰা হৈ গ'ল। তেতিয়া ভাবিলোঁ কি কৰাটো হ'ব উচিত, চাওঁচোন বাৰু কি দিছে। ঘৰত টিভিও আছিলে, তাৰপিছত চালোঁ সৎসং, সৃষ্টি ৰচনা যেতিয়া ক'লে বেদৰ পৰা, হে পৰমাত্মা মই কি কাম কৰি আছোঁ। তেতিয়া মানে মই ভাবিলোঁ এইজনে পৰমাত্মা হয়, বেদে আমাক সাক্ষাৎ কৈ আছে, আজি গীতাই কৈ আছে, আজি শ্ৰীমদ দেৱী ভাগৱত পুৰাণে কৈ আছে, আজি কোৰাণে কৈ আছে, আজি বাইবেলে কৈ আছে, এজনেই পৰমাত্মা। আৰু এই আমি যাক কৃষ্ণক মানি আছোঁ, সেই কৃষ্ণৰ আধাৰত যোনটো গীতা হয়, সেই গীতাই কৈ আছে যে গীতা 18 শ্লোক 62, সেই অৰ্জুন তই পৰম সনাতন শাশ্বতম ধামটো, যোনটো সত্য ধামটো পাবৰ কাৰণে তত্ত্বদৰ্শী সন্তৰ ওচৰত যা বুলি কৈছে, তেতিয়াহে তই সেই পৰম সত্য ধামটো পাব বুলি কৈছে। তেতিয়া মই কান্দি মই থাকিব নোৱাৰা হৈ মোৰ টকা পইচা অভাৱ, মই তেতিয়া ভাবিলোঁ হাৰিয়ানাত নাম দীক্ষা ল'ব লাগে। তেতিয়া মই কি কৰিম, মানে সেই ভকতজনৰ লগত লিংক কৰিলোঁ, লিংক কৰাৰ পিছত তেখেতেও ক'লে কিবা এটা কৰি যাব লাগিব, নহ'লেতো উপায় নাই। তেখেতৰো অলপ দুখ হৈ আছে মানে। তেতিয়া ভাবিলোঁ কি কৰি যাম, আমাৰ ঘৰৰ মানুহজনীক মই দেখুৱালোঁ, এই জ্ঞানবিলাক চালোঁ, বুজিলোঁ, শাস্ত্ৰক প্ৰমাণ কৰি যালে সকলো সত্য হয়, মানে একদম মানে শাস্ত্ৰ মানে বিৰোধী নহয়, মানে শাস্ত্ৰত যিটো লিখা আছে সেইটোহে। তেতিয়া মই মানুহজনী গ'লোঁ, মানুহজনীও কিন্তু এনেকুৱা বিশ্বাস হ'ল, তাৰ প্ৰতি বিশ্বাস হৈ মানে আমি নাম ল'বই লাগিব। তাৰপিছত মই আমাৰ ইয়াৰ অসমত বন্ধন গোট বুলি কয়, সেই বন্ধন গোটৰ পৰা 30,000 টকা লৈ মই পিছত মই ফোন কৰিলোঁ যে আমাৰ এনেকুৱা লাখ ভাল পৰমাত্মাৰ চৰণত যে মানে ওচৰতে নামদান পালোঁ, মানে আমাৰ অসমতে। ইমান নথৈ আনন্দ হৈ গৈ মই 2019 7 ছেপ্টেম্বৰ দিনাখন সন্ত ৰামপালজী মহাৰাজৰ চনত এই দুখৰ কাৰণে মই নাম দীক্ষা ল'বলগীয়া হ'ল। ছাৰ, আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ হাৰ্টৰ সমস্যা আছিলে, আৰু আপুনি বিভিন্ন মানে সমস্যাত ভুগি আছিলে পাৰিবাৰিক। এতিয়া বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'লে, নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই যিবিলাক সমস্যা আছিলে, পাৰিবাৰিক হওক বা আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'লনে? মোৰ কিছুমান থাকি গ'ল। মানে প্ৰথমতে মই লাভটো এনেকুৱা পাইছোঁ, সন্ত ৰামপালজী মহাৰাজৰ যিটো ভক্তি ল'লোঁ, তেখেতৰ আধাৰত মই শাস্ত্ৰৰ আধাৰত প্ৰমাণ কৰি যিটো তেখেতে মোক ভক্তি দিলে, মন্ত্ৰ দিলে, সেই আধাৰত মই এই
থাকা ইয়াতে বৰ্তমান থাকা আমাৰ দেৱতাসকল যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কিদৰে তেখেতসকলৰ মন্ত্ৰ জপ কৰিব লাগে সেইটো কৰাৰ লগে লগে মই এনেকুৱা ধৰণৰ ধুনীয়াকৈ লাভ পালোঁ যে তেখেতসকলে দেৱতা হয় এই দেৱতাকো আমি মন্ত্ৰ জাপ কৰিলে তেখেতসকলে আমাক এইটো লোকৰ পৰা কিবা ৰেহাই কৰি মানে আগলৈ যোনটো পৰমাত্মা হয় যোনটো লোকত আহিছে সেই লোকত যাব পাৰি তেনেকুৱা লগে লগে মই মন্ত্ৰ জাপ কৰাৰ লগে এনেকুৱা প্ৰমাণ পালোঁ যিটো মোৰ থাকি গৈছে আমাৰ দেউতা মানে একদম এনেকুৱা নিচাহিত যিটো নিচা কৰে মানে ৰাতি ৰাতি আহি মানে ঘৰৰ বেৰা চেৰা এইবিলাক মাৰে কোবাই ভাঙে কিন্তু মই যেতিয়া লৈ আহিলোঁ তেখেত তেতিয়া মানে পগলাৰ দৰে হৈছে তেখেতে লৈ আহি মই তেতিয়া ভাবিছোঁ হে পৰমাত্মা কি হ'ব আপোনাকে পৰমাত্মা আপুনি সকলো হয় আপুনি শাস্ত্ৰ প্ৰমাণৰ আধাৰত হে পৰমাত্মা আপুনি দয়া কৰক তেখেতকো যাতে তেখেতৰ চৰণত লৈ লওক এনেকুৱা বুলি কোৱাৰ লগে লগে তেখেতে মানে 2-3 দিনমান আমাক বহুত অসুবিধা কৰিলে অসুবিধা কৰাৰ পিছতে তেখেতো মানে লাহে লাহে এই ভক্তি মাৰ্গত আহিবলৈ কৰিলে আহি আনি তেখেতে মানে ক'লে যে ল'ৰা তুমি যি ভক্তি কৰিছা ময়ো সেই নাম ল'ম মোকো সেই মানে ভগৱানৰ চৰণত লৈ যোৱা বুলি ক'লে মই এনেকুৱা ভাল লাগিলে যিটো আমাৰ ঘৰত আমাৰ বাইদেউ ভণ্টি মানে সকলোৱে আহিব ভয় কৰিছিল আমাৰ দেউতাৰ কাৰণে এনেকুৱা নিচা খাই মানে কোনোবা এজন ব্যক্তি আহিব ভয় কৰিছিল উল্টা সিধা কৈ প্ৰথমতে মোৰ সেইটো লাভ হৈছে আৰু লগতে যিটো আমাৰ পত্নী মানে অকৰা স্বভাৱ বা তেখেতৰ মানে দুৰ্বলতাৰ কাৰণে বা বেমাৰ আজাৰৰ কাৰণে যিটো হাই কাজিয়া হৈ থাকে আমাৰ মাৰ লগত আৰু সেইটো মানে আমি বেলেগ খাই থকাটো মানে লগে লগে মানে মিলি গ'ল মানে বেছি দিনে নালাগিলে মানে আপোনাৰ 2 মাহ মানতে সকলো মানে লাহে লাহে এইটো লাভ পালোঁ তাৰ পিছত মই যিটো মোৰ মানে হাৰ্টৰ দুৰ্বল আছিলে এইটো মই মানে এই খন্টৰামপালজী দিয়া মন্ত্ৰটো লাহে 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 জপ কৰোঁতে 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 কেতিয়া যে মোৰ শেষ হৈ গ'ল মই সেইটো গমেই নাপালোঁ আৰু লগতে মোৰ পায়স ৰোগ আছিলে এই পায়স ৰোগটো মই বিভিন্ন ঔষধ খাইছিলোঁ একদম মানে ক'বই নালাগে যে মই ডক্টৰৰ পৰাও খালোঁ আৰু এইটো খালে ভাল হ'ব এইটো খালে ভাল হ'ব এইটো খালে ভাল হ'ব তাৰপিছত আমাৰ গাঁৱলীয়া ঔষধ থাকে কিছুমান আপোনালোকে জানে অসমত বহুতো বন ঔষধ পায় সেইবিলাকো মই বহুত খালোঁ কিন্তু সেই খন্টৰামপালজী মহাৰাজৰ দিয়া যোনটো মন্ত্ৰক লৈ বা শাস্ত্ৰ আধাৰ ভক্তি কৰি সেইটো মই লাভ পালোঁ আৰু যিটো মোৰ আৰ্থিক দুৰ্বল যিটো মোৰ মানে ঘৰৰ পৰিস্থিতি একেবাৰে বিয়া ঋণত ডুবি গৈছিলে মই চলিব নোৱাৰা হৈছিলোঁ সেইটো মই যেনেকুৱা ধৰ মানে আপোনাৰ দিনে দিনে মই এইবিলাক ভক্তি কৰিছিলোঁ যে আগত যোনটো আপোনাৰ শিৱ বাবাক মানিছিলোঁ ইমান বৰত ৰাখিছিলোঁ সেইটোৰ দ্বাৰা লাভ হোৱা নাছিলে লগতে শংকৰ গুৰু মানি তেখেতৰ আধাৰত যিটো ভক্তি কৰিলোঁ সেইটোৰো লাভ পোৱা নাছিলে কিন্তু এই খন্টৰামপালজী মহাৰাজৰ চৰণত আহি এই মানে কিঞ্চিত মাত্ৰ 1 বছৰতে মোৰ এনেকুৱা লাভ হৈ গ'ল যিকোনো ধাৰ আছিলে সকলো মানে কেতিয়া যে সমাপ্ত হৈ গ'ল মই মানে গমেই নাপালোঁ আৰু লগতে মানে মোৰ ঘৰৰ পৰিৱেশ এনেকুৱা মিলিবলৈ ধৰিলে যে আমাৰ বাইদেউহিনতেও মানে আজি ভাবে যে এই কেনেকুৱা তেখেতসকলে মিলি গ'ল কেনেকুৱা তেখেতসকলে আগৰ পৰিস্থিতি বেয়া আছিলে আমি যাবই নোৱাৰোঁ না বুৱাৰী ফালে থাকিম না মানে আমাৰ মাৰ ফালে থাকিম সেই বুলি মানে আমাৰ ঘৰত অহা নাছিলে মই এইবোৰ বিভিন্ন ধৰণৰ আৰু লগতে ক'ব নালাগিলে আৰ্থিক যিবোৰ দুৰ্বলতা আছিল মোৰ সকলো দুখ দূৰ হৈ গ'ল ছাৰ এতিয়া আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপোনাৰ পিতৃয়ে যেতিয়া নিচা সেৱন কৰি আছিলে মানে ঘৰত হাই কাজিয়া কৰিছিলে আৰু তাৰ পৰা পৰিত্ৰাণ পালে আপোনাৰ পিতৃয়ে তেনে ক্ষেত্ৰত ছাৰ আপুনি অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে এইটো ছাৰ কেনেকৈ সম্ভৱ ভগৱান মানে ভগৱানটো ভগৱানে হয় পৰমাত্মাটো পৰমাত্মাই হয় তেখেতে জেলতে থাকক যিতে থাকে তেখেতৰ ইচ্ছা এইটো ইচ্ছা হয় কিন্তু আমিহে আচল জেলত আছোঁ কালৰ জালত আমিহে বন্দী হৈ আছোঁ যিটোনো আমি চত লোকত আছিলোঁ শাস্ত্ৰই কয় আমাৰ গুৰু খন্টৰামপালজী মহাৰাজে শাস্ত্ৰ প্ৰমাণ কৰি তেখেতে দেখুৱাই থাকে কিন্তু তেখেতে এইবোৰ লীলা কৰে যেনেকুৱা সত্য যুগত তেখেতে সৎসুকৃত নামেৰেও আহে তেতা যুগত তেখেতে মুনীন্দ্ৰ নামেৰে আহে দাপৰত কৰোণাময় ৰূপৰে আহে এই কলি যুগত তেখেতে 600 বছৰ আগত কবিৰদেৱ নামেৰে আহিছিল আৰু লগতে এতিয়া বৰ্তমান সেই কবিৰদেৱ সেই কবিৰ পৰমাত্মা খন্টৰামপালজী মহাৰাজেই হয় আমাকহে তেখেতে উদ্ধাৰ কৰিব আহিছে ছাৰ আৰু এটা কথা আমি যিহেতু আমাৰ অসমৰ যিবিলাক আমাৰ শ্ৰদ্ধালু গুৰু আছিলে তেওঁলোকেতো আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গজৰ্ম বুলি ভক্তি সাধনা প্ৰদান কৰি আহিছিলে লগতে আমাৰ শ্ৰদ্ধালু শংকৰ মাধৱেও আমাক কৃষ্ণ ভগৱানক ভক্তি কৰিবৰ কাৰণে যিখিনি আমাক বিধি মানে অৱদান আগবঢ়াই থৈ গৈছে সেইমতে আমি কৰি আছোঁ তেনে ক্ষেত্ৰত ছাৰ আমি কবিৰদেৱক পৰমাত্মা বুলি কেনেকৈ মানি ল'ম ছাৰ কবিৰদেৱক পৰমাত্মা আমি নিজে মানি ল'ব দৰকাৰ নাই আমাৰ যিটো শাস্ত্ৰ আছে যিকোনো আমাৰ গীতা
দেৱী পুৰাণ আৰু মই আগতে কৈছোঁ যে কোৰাণ বাইবেল এইবিলাকৰ আধাৰতহে আমি পৰমাত্মাক চিনি পাব পাৰি। ঠিক তেনেকুৱা যদি সকলো ঘৰে ঘৰে আছে, আজি কাৰোবাৰ ঘৰত গীতা আছে বা আপোনাৰ দেৱী পুৰাণ আছে, দেৱী পুৰাণত সাক্ষাৎ প্ৰমাণ কৰিছে যে সন্ত ৰামপালজী মহাৰাজে দেখুৱাই দিছে, যে আঙুলিয়াই দিছে 138 নম্বৰ পেজত যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেখেতসকলে নাচবান হয় বুলি কৈছে, তেখেতসকলৰ জন্ম মৃত্যু হয় বুলি কৈছে। সেইকাৰণে মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰে তিনিজনে কৈছে যে আমাক মানিব নালাগে, প্ৰকৃততে আমাক জন্মদাতা দুৰ্গা মাতাহে বুলি কৈছে। শ্ৰীমদ দেৱী ভাগৱত পুৰাণৰ এই তাত লিখা আছে যে দুৰ্গা মাতাই কৈছে মোকো বাদ দিয়া, কেৱল প্ৰকৃততে ওম নামহে স্মৰণ কৰিব লাগিব। কিন্তু আমি গীতাত চাবলৈ গ'লে গীতা 17 শ্লোক 23 এই ওম তৎসৎ 3টা মন্ত্ৰ পায়। এই ওম তৎসৎ 3টা মন্ত্ৰ আজি সদগুৰু ৰামপালজী মহাৰাজে ক'ৰ পৰা কেনেকুৱা এই ওম তৎসৎ মন্ত্ৰটো কাৰ হয় বা কিদৰে সৎটো কাৰ হয় বা তৎটো কাৰ হয়, এইবিলাক ভিন ভিন ৰূপত ভাঙনি কৰি তেখেতে আজি এইবোৰ প্ৰদান কৰে। ছাৰ, আৰু আমাৰ যিবিলাক আমাৰ অসমৰ শ্ৰদ্ধালু বা তেওঁ আধ্যাত্মিক গুৰু, তেওঁলোকেতো আমাক হৰে কৃষ্ণ হৰে ৰাম, ওম নম ভগৱতে বাসুদেৱাই নম বা ওম নম শিৱায় এনেধৰণৰ মন্ত্ৰ প্ৰদান কৰি আহিছে। তেনে ক্ষেত্ৰত ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল গীতা শাস্ত্ৰ আধাৰত ওম তৎসৎ মন্ত্ৰৰ কথা ক'লে, আপুনি এইটো ছাৰ কেনেকৈ আমি মানি ল'ম ছাৰ? ওম তৎসৎ এতিয়া হৰে কৃষ্ণ হৰে ৰাম আমিও আগত এইবিলাক কৰিছিলোঁ, যে আমাৰ যেতিয়া ৰোগ হয় আমি যিকোনো এটা গুৰু বনাইছোঁ, তেখেতে কৈছে হৰে কৃষ্ণ হৰে ৰাম বা ৰাম ৰাম কিবা এটা কওক, মানে কিবা এটা কয় আৰু তেতিয়াহ'লে আমিও ভাবোঁ যেতিয়া আমাৰ দুখটো আহে তেতিয়া আমি কৃষ্ণ 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 বা ৰাম 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 বা হৰে কৃষ্ণ হৰে কৃষ্ণ, মানে দুখটো দূৰ হ'বৰ কাৰণে। কিন্তু আমাৰ যোনটো শাস্ত্ৰৰ আধাৰ মন্ত্ৰ এইটোতো নহয়, কিন্তু আমিও নিজে দুখটো দূৰ কৰিব বিচাৰোঁ। কিন্তু চাওক, অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ আপোনালোকক, যেনেকুৱা আমাক ভগৱানে সাক্ষাৎ কৈছে, পূৰ্ণ পৰমাত্মাই কৈছে, শাস্ত্ৰই কৈছে যে সৎ যদি শাস্ত্ৰৰ আধাৰত যদি ভক্তি কৰে তেতিয়াহ'লে আপুনি ভগৱানৰ যিটো ভক্তি কৰিবলৈ যিবোৰ বাধক বস্তু, যেনেকুৱা আমাৰ ৰাগিয়াল বস্তু আছে, মাদৱ দ্ৰব্য আৰু মাছ মাংস ইত্যাদি, আগতে সেইবোৰ দূৰ কৰিব লাগিব। সেই দূৰ কৰিবৰ কাৰণে যেনেকুৱা আমি ডক্তৰৰ ওচৰত যাওঁ, আজি চাওক ডক্তৰৰ ওচৰত যদি পেটৰ বিষ হয়, ছাৰ মোৰ পেটৰ বিষৰ ঔষধ দিয়ক বুলি ক'লে তেখেতে পেটৰ বিষৰ ঔষধ দিয়াৰ লগে লগে মই যদি সেই পেটৰ বিষৰ ঔষধটো মই খাওঁ, লগতে মই তাত দিয়া নিয়মখিনি যদি মানো, তেতিয়াহ'লে মোৰ সেই পেটৰ বিষ দূৰ হ'ব। ঠিক তেনেকুৱা শাস্ত্ৰত যিটো প্ৰমাণ দিছে, আজি সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ আধাৰত যিটো মন্ত্ৰ দিছে, সেই মন্ত্ৰ আপোনালোকে এবাৰ কৰি চাওক বা তেখেতৰ চৰণত নাম লৈ কিনি এবাৰ কৰিব চেষ্টা কৰক। সেই যদি আপোনালোকে লাভ নাপায় তেতিয়াহ'লে এৰিব পাৰে। এই যে শাস্ত্ৰৰ আধাৰত যিটো মন্ত্ৰ পায় সন্ত ৰামপালজী মহাৰাজে আজি দি আছে বৰ্তমান সময়ত, এই গুৰু ৰূপত আহি তেখেতসকলে মানে তেখেতে ভগৱান হয় কিন্তু পূৰ্ণ পৰমাত্মা হয়, তেখেতে কবিদেৱৰ এক অৱতাৰ হয়, কিন্তু আজি তেখেতে গুৰু ৰূপত আহি আমাৰ বাবে ইমান দুখ ভুগি দুখ দেখুৱাই তেখেতে লীলা কৰি, যেনেকৈ 600 বছৰ আগত আহিছিল কবিৰ দেৱ নামেৰে, তেখেতে জোলাহা ৰূপত দেখুৱাইছিল। পৰমাত্মা এনেকুৱা নহয় যে ভগৱানৰ মানে নিয়মে বেলেগ, বিধানে বেলেগ, যে অস্ত্ৰ শস্ত্ৰলৈ নাহে, তেখেতে যুদ্ধ কৰিব নাহে, তেখেতৰ জ্ঞানেৰে যোনটো সৎ জ্ঞান, সেই জ্ঞান বুজাই আমাক তেখেতে সৎলোক নিবলৈ আহিছে। বৰ্তমান সময়ত সেই মন্ত্ৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ আধাৰত প্ৰমাণ কৰি দি, আৰু সেই মন্ত্ৰ যদি আমি কৰোঁ, নিশ্চয় আমাৰ যিটো বাধক ভক্তিৰ কাৰণে মাছ মাংস মানৱ দ্ৰব্য এইবিলাক মানে বিড়ি চিগাৰেট হুক্কা সকলো দূৰ হৈ যায়। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে আপুনি লাভ পাইছে, আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক এনেকুৱা কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, আপোনালোকৰ আগত মোৰ দুখখিনি ক'লোৱে। সেই দুখত আজি থাকি মই যিটো মোৰ মানে দুৰ্গতি হৈছিল, আজি মই সাহস কৰি ভগৱানৰ চৰণত যিটো মই শাস্ত্ৰৰ আধাৰত সন্ত ৰামপালজী মহাৰাজে মোক মন্ত্ৰ দিলে, সেই মন্ত্ৰৰ আধাৰত মই আজি আপোনালোকৰ ওচৰত আহি হাতযোৰ প্ৰাৰ্থনা কৰিছোঁ মই আজি, যে মোৰ দুখ কেনেকুৱা দূৰ হ'ল, যে ইমান মানে পূজা কৰিলোঁ মোৰ লাভ নহ'ল। মই আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত ভক্তি পোৱাৰ কাৰণে হাতযোৰ প্ৰাৰ্থনা মই বাৰম্বাৰ কৰিছোঁ। আপোনালোকৰ সকলো হাতে হাতে আজিকালি মোবাইল আছে, যিকোনো এপছতে যাওক, আপোনাৰ
ইউটিউবৰ পৰা ধৰি ফেচবুক ইনষ্টাগ্ৰাম যিকোনো এপছতে যাওক সন্ত ৰামপাল জি মহাৰাজ বুলি সাৰ্চ কৰক তাতে সৎসং আহিব এই সৎসংবিলাক শুনক আৰু লগতে সন্ধিয়া সাধনা চেনেলৰ 7:30 আহে ইয়াত যাহিনি আপোনালোকে চাইহিনি নিজৰ গ্ৰন্থ নিজৰ ঘৰতে থকা গ্ৰন্থসমূহ আপোনালোকে মিলাইহিনি আপোনালোকেও মোৰ দৰে মানে দুখত পৰি আছে সবেই দুখতে আছে মোৰ ভাই বন্ধুসকল তাৰ কাৰণে মই বাৰে হাত জোৰ প্ৰাৰ্থনা আপোনালোকে এইবিলাক কিতাপ যদি আজি যদি কোনোবা এজন ব্যক্তিয়ে লৈ থৈছে পুণ্য আত্মাই লৈ থৈছে মোৰ দাদাই লৈ থৈছে বা মোৰ ছাৰে লৈ থৈছে বা চাবলৈ সময় নাই বা কোনোবা ব্যক্তিয়ে পোৱাই নাই এইবিলাক কিতাপ তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰক যে জ্ঞান গংগা গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ আৰু লগতে এই কিতাপটো আপোনালোকে নথৈ অলপ হ'লেও কিঞ্চিত হ'লেও সময় ওলাই এইবিলাক চাওক যে কি কৈছে কি লিখিছে আৰু এইবিলাক যদি আমি আজি থৈ দিওঁ তেতিয়াহ'লে আমাৰ জীৱন ব্যৰ্থ যাব সেইটো কাৰণে মই ভাই বন্ধুসকল মই বাৰে অনুৰোধ মোৰ দৰে যিটো দুখ আছিল আপোনালোকৰ সেই শাস্ত্ৰৰ দ্বাৰা সন্ত ৰামপাল জি স্বৰ্ণ যদি মন্ত্ৰলৈ ভক্তি কৰে 100% আপোনালোকৰো লাভ হ'ব ছাৰ আমি যেহেতু অসমৰ নিবাসী আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লোৱাটো একেবাৰে সহজ বিলকুল বিনামূলীয়া কাৰণ আজিকালি সকলো হাততো মোবাইল আছে আপুনি ইউটিউবত যাওক ফেচবুকত যাওক টুইটাৰত যাওক ইনষ্টাগ্ৰামত যাওক যিকোনো এপছতে যাওক আৰু নহ'লে সন্ত ৰামপালজী মহাৰাজৰো এটা এপছ আছে সেইটোও ডাউনলোড কৰি ল'ব পাৰে তাতে আপুনি ডাউনলোড কৰাৰ লগে আপোনাৰ সৎসং বুলি লিখি দিয়ক তাতে সৎসং আহিব বিভিন্ন ভাষাৰে আপোনাৰ কোনটো ল্যাঙ্গুৱেজত লাগে অসমীয়াত লাগে না এইটো আহিব আহাৰ লগে তাতে আপোনাৰ হেইটোত মানে স্ক্ৰিনত এটা নম্বৰ আহে সেই নম্বৰটোত আপুনি ফোন কৰক ফোন কৰি আপুনি কোনটো ডিস্ট্ৰিক্টত আছে কোনটো ষ্টেটত আছে সেইটো আপোনাক জনাই দিব জনাই দিয়াৰ লগে আপুনি ওচৰত থকা সেই নামদানত আপুনি বিনামূলীয়াকৈ 1 টকা খৰচা নোহোৱাকৈ আপুনি নিশ্চিতভাৱে নাম ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত শ্ৰীকৃষ্ণ অৰ্থাৎ বিষ্ণুদেৱে মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজকটো জীৱিত কৰাই দিলে দুফাল কৰাৰ পিছতো সোঁমাজেৰে কাটিও কিন্তু নিজা ভাগিন অভিমন্যুক জীৱিত কৰাব নোৱাৰিলে যাৰ বহুত প্ৰয়োজন আছিল আৰু তাততো এনেই গৈ যুদ্ধ কৰিলে তেওঁ কিয় কৰিব নোৱাৰিলে পাণ্ডৱৰতো কুলনাশ হৈছিলে শ্ৰীকৃষ্ণই কান্দিছিলে তেওঁৰ ভনীয়েকে কান্দিছিলে পাছু পাণ্ডৱ কান্দিছিল কিয় জীৱিত নকৰালে 18 বছৰতে মৃত্যু হোৱাৰ পাছতো ইয়াৰ ধৰ্মদাস মনে থাকিল তেতিয়া ক'লে ভগৱান আমিতো তুচ্ছ বুদ্ধিৰ জীৱ আমাৰ বুদ্ধিৰ স্তৰটো ইমানখিনিয়েই মাত্ৰ এতিয়া আপুনি কওক ভগৱান কিয় কৰিব নোৱাৰিলে তেতিয়া পৰমাত্মাই ক'লে যাৰ সংস্কাৰ যেতিয়ালৈ আছে এতিয়া সেই তাম্ৰধ্বজৰ আয়ু বাকী আছিলে আৰু এই শৰীৰক এজন সাধাৰণ সিদ্ধ পুৰুষেও ভাঙি কাটি আকৌ ঠিক কৰিব পাৰে শ্ৰীকৃষ্ণটো তেওঁলোকতকৈও শ্ৰেষ্ঠ কিন্তু আয়ুস বঢ়াব নোৱাৰে এই ভগৱানে সেইবাবে অভিমন্যুৰ আয়ুস 18 বছৰেই আছিলে সেইদিনাই মৃত্যু হ'ব লগা আছিলে আগলৈ আয়ুস বাকী নাছিলে এইকাৰণে শ্ৰীকৃষ্ণই তেওঁক জীৱিত কৰিব নোৱাৰিলে তেতিয়া ধৰ্মদাস সন্তুষ্ট হ'ল তেতিয়া পৰমাত্মাই কৈছিলে এতিয়া প্ৰসংগ চলি আছে এই প্ৰকাৰে যেতিয়া অৰ্জুনৰ অহংকাৰ হৈ গৈছিলে সেই ভ্ৰমক নিবাৰণ কৰিবলৈ শ্ৰীকৃষ্ণই তেওঁক মূৰধ্বজৰ ৰজাৰ ঘৰলৈ লৈ গৈছিল অৰ্জুনৰ অহংকাৰ হৈ গৈছিল যে ভগৱান মোৰ দৰে আপোনাৰ আজ্ঞাকাৰী আন কোনো হ'ব নোৱাৰে সেৱক হ'ব নোৱাৰে এতিয়া শ্ৰীকৃষ্ণই ভাবিলে মই যদি ইয়াক কওঁ তেতিয়া ই নিৰাশ হ'ব একেলগে থাকিব লাগিব কথা বেয়াহে হ'ব সেইবাবে কিছুদিনৰ পিছত ক'লে যে বলা অৰ্জুন মোৰ এটা দৰকাৰী কাম আছে মূৰধ্বজৰ ৰজাই নিজৰ পুত্ৰৰ ৰাজ্য অভিষেক কৰি আছে মোক আমন্ত্ৰিত কৰিছে যাবা নেকি তুমি ক'লে বলক মইতো আপোনাৰ আজ্ঞাকাৰী শিষ্য পাণ্ডৱসকলে শ্ৰীকৃষ্ণৰ ধাৰ্মিক গুৰুও আছিলে আৰু তাত গৈ কি দেখিলে মূৰধ্বজ তাম্ৰধ্বজ আৰু তেওঁৰ পত্নী আছিলে মূৰধ্বজৰ ৰজাৰ ৰাজ্য অভিষেক কৰাবৰ কাৰণে নিজৰ পুত্ৰক সিংহাসনত বহুৱাই ৰাজ্যৰ পৰা বিৰতি ল'ব বিচাৰিছিলে তেওঁ সকলো সাধু সন্ত মহাত্মাক
আমন্ত্ৰিত কৰিছিলে, বহুত ডাঙৰ যজ্ঞ পাতিছিলে। সেই যজ্ঞত যি সাধুসন্তই যিয়ে খাব বিচাৰিছিলে সেইটোৱে খুৱাব লাগিছিলে, নহ'লে পূজা খণ্ডিত হোৱা বুলি মনা হৈছিলে। যেতিয়া তাত গৈ সাধু ৰূপ ধৰি বহিলে, দুজন সন্ত নিলে মায়াৰে এটা বাঘু বনালে শ্ৰীকৃষ্ণদেৱে, আৰু তিনিও বাগিচাত গৈ বহিল। ৰজাক বাৰ্তা পঠালে যে এজন সন্ত আহিছে। তেতিয়া ৰজাই চাকৰে ক'লে যে প্ৰভু ভোজন কৰক। তেতিয়া সাধু ৰূপত শ্ৰীকৃষ্ণই ক'লে যে ৰজা ইয়ালৈ আহক, স্বয়ং আমন্ত্ৰিত কৰক, তেতিয়াহে মই ভোজন কৰিম। বাৰ্তা পাই ৰজা ৰাণীয়ে আৰু সন্তানে আৰতিৰ থালি লৈ আৰতি কৰিলে। আকৌ প্ৰাৰ্থনা কৰিলে যে ভগৱান ভোজন কি খাব কওক। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে প্ৰথমে মোৰ বাঘটোক আহাৰ কৰাওক, তাৰ পিছতহে মই ভোজন কৰিম। মূৰ্ধজ ৰজাই ক'লে যে আজ্ঞা কৰক ভগৱান, এতিয়াই আনিবলৈ দিওঁ ছাগলী এটা কাটি, আগত থৈ দিম, সি খাব কৰে নহয়। ই মানুহৰহে মাংস খায়, ই মানুহৰহে মাংস খাব। মূৰ্ধজে ক'লে যে যি আজ্ঞা আপোনাৰ। আকৌ ক'লে শুনক, তুমি কোনো চাকৰক কাটি নানিবা, তাৰে মাংস নাখায়, ই তোমাৰ ঘৰৰ কোনো প্ৰাণীৰ মাংস খাব, তোমালোক তিনিওজনৰে এজনৰ। আৰু তাৰ বিধি এনেকুৱা যে তৰোৱালেৰে কাটিব লাগিব, আৰু কটাৰ সময়ত যদি চকুত চকুপানী আহি যায় তেন্তে সেই মাংস ই বাঘে নাখাব, তোমাৰ যজ্ঞ খণ্ড হ'ব। তেতিয়া মূৰ্ধজে ক'লে যে যিবা আজ্ঞা আপোনাৰ ভগৱান। তেতিয়া ক'লে যে ঠিক আছে। তেতিয়া মূৰ্ধজে ক'লে যে মই ফ্ৰী হৈ গৈছোঁ, মোৰ সন্তান যুৱক হ'ল, পুত্ৰ তুমি ৰাজ্য চম্ভালিবা, তোমাৰ মাৰ সেৱা কৰিবা, মোৰ কাম সম্পূৰ্ণ হ'ল, আৰু মই মহাত্মাৰ বাঘৰ আহাৰ হ'ম। তেতিয়া ৰাণীয়ে ক'লে যে চাওক কথাটো শুনক, আপুনি মোৰ স্বামী, আৰু পতিব্ৰতা পত্নী থাকোঁতে তেওঁৰ স্বামীৰ মৃত্যু হোৱাটো কলংক। মই আপোনাতকৈ আগতে মৰিম, আপুনি মোক আহাৰ হ'বলৈ দিয়ক। আৰু তেওঁ এনেকৈ কৈ দিছিলে সন্তৰূপত বিৰাজমান শ্ৰীকৃষ্ণদেৱে যে আজি যিয়ে মোৰ এই বাঘটোৰ আহাৰ হ'ব তেওঁ চিধা স্বৰ্গলৈ যাব। কোন কি হৰ্ড লাগি কেঁচা পাতি যাওঁ, এই শৰীৰটো যাবই যাব, আৰু আজি সুযোগ পালে। তেতিয়া ৰাণীয়ে ভাবিলে ৰজাৰে নম্বৰ লাগি গ'ল, ইমান সহজতে স্বৰ্গ পাম এতিয়া, সেই ভগৱান ইমান গল্ডেন চান্স ক'তনো পাম। কাৰণ আগৰ দিনত সন্তসকলৰ বচনক বিশ্বাস কৰিছিলে, এয়াতো নকৰি সন্তসকলে হেৰুৱালে, অবিশ্বাস আহি গ'ল জনতাৰ মাজত। আগতে এনেকুৱা আছিল যে সন্তই যি কৈছিল সেয়াই ফাইনেল। সেইবাবে ৰাণীয়ে খামোচ মাৰি ধৰিলে যে নহয়, আপুনি নহয়, মোক কাটি দিয়ক, বাঘৰ আহাৰ হ'বলৈ দিয়ক। আৰু মনত আছিল যে মই স্বৰ্গ পাম, ইয়াতকৈ ভাল চান্স আৰু কি হ'ব। মইনো সন্তানক কি চম্ভালিম, বাপেক যদি ইয়াত থাকে তেন্তে তাক ৰাজপাতত গাইড কৰি থাকিব, সন্তান দুখত নাথাকিব। সেইবাবে এতিয়া তৃতীয় নম্বৰটো আছিল তাৰ। তাম্ৰধ্বজে ভাবিলে এতিয়া কথাটো বেয়া হ'ল, প্ৰথমতেতো স্বৰ্গপ্ৰাপ্ত, আৰু দ্বিতীয়তে মই মা দেউতাৰ কিনো সেৱা কৰিছোঁ, এওঁলোক কটা গ'লে মোৰ ধৰ্ম বেয়া হৈ যাব। সেইবাবে মহাত্মাক থিয় হৈ ক'লে যে মহাত্মা দেৱ, এই দাসক কাটি দিয়ক, মোক কাটি দিয়ক, মই আপোনাৰ বাঘৰ আহাৰ হ'ম। মা দেউতা, মই আপোনালোকৰ কি সেৱা কৰিছোঁ, মোৰ পাপ লাগিব। শেষত তিনিওজনে সন্তৰূপত বিৰাজমান শ্ৰীকৃষ্ণদেৱক ক'লে যে মহাত্মাদেৱ আপুনিয়েই সিদ্ধান্ত লওক আমাৰ, আপুনি যাকেই ক'ব তেওঁৱেই আপোনাৰ সন্মুখত হাজিৰ হ'ব। গতিকে তেওঁ কি সিদ্ধান্ত ল'লে যে দুয়োজন তোমালোক পতি পত্নীয়ে নিজৰ পুত্ৰক তৰোৱালেৰে কাটা, ইয়াৰ পৰা কাটিব আৰম্ভ কৰিবা আৰু তললৈকে দুভাগ কৰি দিয়া। ফাইনেল সিদ্ধান্ত হ'ল ন' অবজেকশ্যন। ঘৰত লৈ আহিলে, যিহেৰে গছ কাটে দুয়োফালৰ পৰা ধৰি এনেকৈ কাটে। ল'ৰাজনক বহুৱাই ল'লে ধুৱাই মেলি, আৰু এইটো কণ্ডিশ্যন আছিল যে চকুত চকুপানী আহিব নোৱাৰে। আৰু যেতিয়া কাটিব ধৰিলে মাজেৰে কাটিবলৈ আৰম্ভ কৰি দিছিলে, আৰু কাটোতে কিনো কষ্ট, 2-4 বাৰ মাৰিলে ইপাৰ সিপাৰ হৈ যাব। গতিকে সেই সময়ত শ্ৰীকৃষ্ণদেৱে অৰ্থাৎ মহাত্মাৰ ৰূপত বিৰাজমানজনে ক'লে যে এনেকুৱা কৰিবা, এই যে সোঁফালৰ ফালটোহে বাঘে খাব, বাওঁফালটো এফালে পেলাই দিবা। এতিয়া তেওঁৰ চকুত চকুপানী আহি গ'ল, তাম্ৰধ্বজৰ চকুত চকুপানী আহিল। চকুপানী অহাত মাক দেউতাকে সোনকালে কাটি দিলে মাজেৰে, বেছি সময় চাই থাকিব নোৱাৰিব তাক। এনেকৈ কৈয়েই আধা অংশ দুভাগ হৈ গৈছিলে। তেতিয়া আকৌ শ্ৰীকৃষ্ণই ক'লে যে ভাই, এয়া আমাৰ কাম নহয়,
ইয়াৰ চকুততো চকু পানী আহি গ'ল। মোৰ মমতা আছিল চাগে মনত। কান্দি আছে ল'ৰাটোৱে। তাৰপিছত সেই মৃত ফটফটাই থকা শৰীৰটোৰ পৰা মাত আহিল যে, হে অন্তৰ্যামী, আপুনিতো মহাত্মা হয়, অন্তৰ্যামী হয়। মই এইবাবে কন্দা নাছিলোঁ যে মোৰ কোনো মমতা আছে। মই এইবাবে কান্দি আছোঁ, মোৰ এই লেফ্ট ছাইডটো ইমান লেতেৰা হ'ব, মই ইমান পাপী হয়, মোৰ সমগ্ৰ শৰীৰো আপোনাৰ কামত আহিব নোৱাৰিলে, সেইবাবে কান্দিছোঁ। তেতিয়া সুখী হৈ গ'ল সেই সন্ত আৰু থিয় হৈ আশীৰ্বাদ দিলে সেই ল'ৰাটোক। সি জীৱিত হৈ থিয় হৈ গ'ল। এতিয়া যেতিয়া তেওঁ জীৱিত কৰি দিলে আৰু ক'লে, পৰীক্ষা লৈ আছিলোঁ তোমাৰ পুত্ৰ, তোমালোক সফল হ'লা। শ্ৰীকৃষ্ণই ক'লে আৰু ক'লে, খোজা মোৰ ধ্বজ, কি খুজিব বিচাৰিছা? তোমাক স্বৰ্গলৈ পঠিয়াই দিম আৰু বহু সময়লৈকে তোমাক স্বৰ্গৰ ৰাজত্ব লিখি দিম, ইন্দ্ৰৰ পদবী দি দিম। তেতিয়া সেই জ্ঞানী মূৰ্ধজে কি খুজিলে যে, মোক ভক্তি দি দিয়ক ভগৱান, এই ৰাজ্যলৈ মই কিনো কৰিম, কালিয়েই এৰিব লাগিব, তাৰো এৰিব লাগিব। গতিকে যি স্তৰৰ ভক্তি শ্ৰীকৃষ্ণই দিব পাৰিছিল সেয়া মূৰ্ধজক দি দিলে আৰু সন্তানটোকো জীৱিত কৰি দিলে। কিন্তু জন্ম মৃত্যু না শ্ৰীকৃষ্ণৰ সমাপ্ত হয়, না মূৰ্ধজৰ, না তাম্ৰধ্বজৰ, না তেওঁৰ পত্নীৰ সমাপ্ত হ'ব। এতিয়া কোৱাৰ অৰ্থ এইটো যে অৰ্জুন এইটো দেখি ভয় খাই গ'ল, কঁপি উঠিল। যেতিয়া শ্ৰীকৃষ্ণই ক'লে যে, অৰ্জুন, তুমি দম্ভালি মাৰি কোৱা যে মোৰ দৰে কোনো সেৱক নাই, তুমি সেৱক চাগে দেখাই নাছিলা। তেতিয়া অৰ্জুনে কাণত ধৰি ক'লে যে, মইতো বহুত বেয়া মানুহ, মইতো এইটো ভাবিছিলোঁ, মই সকলো কথা গম পাই গ'লোঁ যে মহাপুৰুষটো এনেকুৱাহে হয়, মইতো এওঁলোকৰ চৰণৰ ধূলিও নহয়। এতিয়া পুণ্যাত্মাসকল, আমি শ্ৰীকৃষ্ণদেৱক পৰমাত্মা বুলি এইকাৰণে মানি লৈছিলোঁ যে তেওঁ মূৰ্ধজৰ পুত্ৰ তাম্ৰধ্বজক কৰতেৰে কাটি জীৱিত কৰি দিছিলে, ইমানেই। আৰু ইয়াত পৰমাত্মাই আকৌ কৈছে, কবীৰদেৱে, যে তেওঁ অভিমন্যুক জীৱিত কিয় কৰিব নোৱাৰিলে, তোমাৰ সেই সমৰ্থবান ভগৱানে। ইয়াৰ কাৰণো ক'লে যে তেওঁ সমৰ্থবান নহয়। আৰু এনেকুৱা বহু সন্তৰ সিদ্ধি আছে যিয়ে মৃতক জীৱিত কৰিব পাৰে, কিন্তু তেওঁলোকৰ আয়ুস বঢ়াব নোৱাৰে, কোনো ৰূপতেই নোৱাৰে। আয়ুসৰ বৃদ্ধি কেৱল পৰমাত্মা পূৰ্ণ ব্ৰহ্মইহে কৰিব পাৰে। মাছা ঘটে না তেল বধাই বিদনা লিখে जो लेख और सच्चा सतगुर मेट कर ऊपर मार दे मेघ। এতিয়া অৰ্জুনৰ অহংকাৰ ভাঙিবলৈ তেওঁ এই লীলা কৰিছিলে আৰু আনফালেৰে নিজৰ ভগতৰ পৰীক্ষা এটাও ল'লে। আৰু এই প্ৰকাৰে সামন্তৰিকভাৱে আৰু এটা উদাহৰণ আছে, সম্মান সেউ আৰু নেকিৰ। কামালৰ মনত এইটো অহংকাৰে ঘৰ কৰিছিলে যে মোৰ দৰে সেৱা কৰা আৰু মোৰ দৰে বিশ্বাসী সেৱক এই সংগত নাই। আৰু বহুবাৰ পৰমাত্মাৰ সন্মুখতো এই কথা কৈছিলে। তেতিয়া পৰমেশ্বৰ কবীৰদেৱে ক'লে যে, ভাই, মই ভ্ৰমণ কৰিবলৈ যাওঁ, মোৰ লগত যাবনে কোনোবাই? তেতিয়া কামালে ক'লে যে, মই যাম আপোনাৰ লগত, মোৰ দৰে সেৱা আপোনাক কৰিব কোনে? পৰমাত্মাই ক'লে, ব'লা। ৱাজিদ নামৰ এজন ৰজা আছিল, তেওঁ ঘৰ ত্যাগ কৰি গুচি গৈছিলে আৰু জংঘলত ভগৱানক পাইছিলে। পিছত তেওঁক নিজৰ লগত ৰাখিছিলে। তেওঁ জ্ঞান বুজি সেৱক হৈ গৈছিলে। গতিকে দুয়োজনেই, ৱাজিদ আৰু কামাল আৰু পৰমাত্মা, তিনিওজন গ'ল। সেইফালৰ পৰা সম্মান আৰু নেকি তেওঁৰ পত্নী আৰু সেউ সিহঁতৰ পুত্ৰ। নেকি আৰু সম্মান দুয়োটাই খাৰু পিন্ধোৱাৰ কাম কৰিছিলে, মণিহাৰীৰ। আৰু এটা স্বভাৱ হৈ যায় ভকতসকলৰ, বিশেষকৈ কবিৰ পৰমাত্মাৰ সন্তানসকলৰ। নাম লোৱাৰ পিছত তেওঁলোকে এনেকৈ ভাবে যে তোমাৰ কল্যাণটো নিশ্চিত, আৰু সন্মুখৰজনকো বুজাই দিওঁ কেনেবাকৈ। গতিকে যদি কোনো বনুৱাই যায় কোনো মহাজনৰ কাম কৰিবলৈ চেষ্টা কৰে যে এওঁক জ্ঞান কৈ দিওঁ, কিন্তু তেওঁ সপ্তম আকাশত থাকে, তেওঁ এজন বনুৱাৰ কথা কিয়নো নুশুনিব, কিন্তু চেষ্টা কৰিয়েই থাকে যে এওঁক কোনো প্ৰকাৰে বুদ্ধি ছেট কৰি দিওঁ, জীৱন নাশ হৈ আছে। আমাৰ ভগতৰ এইটোৱেই চেষ্টা থাকে। গতিকে সেই সম্মান আৰু তেওঁৰ পত্নীয়ে য'তে খাৰু পিন্ধাব গৈছিলে ভনীসকলক, তেতিয়া পৰমাত্মাৰ চৰ্চা আৰম্ভ কৰি দিছিলে। আমাৰ গুৰুদেৱ এনেকুৱা, চিকন্দৰ লোধীৰ জ্বলনৰ ৰোগ হৈ গৈছিলে, তেওঁক ঠিক কৰি দিলে। স্বামী ৰামানন্দ দেৱক হত্যা কৰা হৈছিলে, চিকন্দৰ লোধী দিল্লী বাদশ্বাহৰ সন্মুখত আমাৰ গুৰুৱে জীৱিত কৰি দিছিলে তেওঁক।
কামাল নামৰ ল'ৰা এজনৰ মৃতদেহ বৈ আহি আছিলে। আমাৰ গুৰুদেৱে তাকো জীৱিত কৰি দিছিলে। আমাৰ গুৰুদেৱ বহুত সক্ষম। নাম ল'লে মুক্তি হৈ যায় চিৰদিনৰ বাবে, দুখবোৰ নাইকিয়া হৈ যায়, ইয়াতো সুখ পায়। এতিয়া সেই গৰীব ব্যক্তিয়ে খাৰু বেছি জীৱন যাপন কৰে, কষ্টৰে নিৰ্বাহ কৰি আছিলে আৰু বুজাব বিচাৰে মহাজনসকলক, ধনী ব্যক্তিসকলৰ পত্নীসকলক, পুত্ৰীসকলক, তেওঁলোকে কেনেকৈনো কথা বুজি পাব। ওলোটা সিহঁতে খংহে কৰিছিলে। কোৱা হয়, तुलसी पिछले पाप से हरि चर्चा ना भावे और जैसे जबर के बेगते भूख बेदा हो जावे। কাৰোবাৰ যদি মেলেৰিয়া জ্বৰ হৈ যায়, তাৰ কাজু খিচমিচো তিতা যেন লাগে, আপেলো তিতা লাগে, ৰুটিও তিতা লাগে। সেই ৰুটি আপেল তিতা নহয়, সেই জ্বৰে শৰীৰক, সেই ৰোগীৰ শৰীৰক ব্যৱস্থা বেয়া কৰি দিয়ে, যাৰ বাবে মিঠা বস্তু তিতা যেন লাগে। সেই প্ৰকাৰে পাপগ্ৰস্ত প্ৰাণীৰ পৰমাত্মাৰ চৰ্চা ভাল নালাগে, একেবাৰেই ভাল নাপায়, দুখ কৰে। তেওঁলোকে কৈছিলে যে তোমালোকৰ খাবলৈ অন্ন নাই আৰু তুমি কোৱা তোমাৰ গুৰুদেৱ ইমান সক্ষম, অমুক, মনে মনে থাকা, নিজৰ কাম কৰা। গতিকে এইবোৰ কথাত কেতিয়াবা কেতিয়াবা তেওঁলোকো দোষী হৈ যায় যে সঁচাকৈ এওঁলোকে কয় যে আমাৰ লগততো এক পইচাও নাই, বহুবাৰতো আমি সময়ত আহাৰেই নাপাওঁ, কিন্তু আমাৰ গুৰুদেৱৰতো একো অভাৱ নহয়। মনত এইবোৰ কথাই খুন্দিয়াইছিলে, জ্ঞান এনেকুৱা হৈ গৈছিলে। গতিকে পুণ্যাত্মাসকল, এইবোৰ যে বাণী, এইবোৰ আপোনালোকৰ বাবে গাইডলাইন, আপোনালোক যাতে বিচলিত নহয়। যিয়েই নহওক, আহিবলৈ দিয়া সময় পৰমাত্মাই কয়, কল্পে কাৰণ কৌন হে কৰ সেৱানী কাম আৰু মন ইচ্ছা ফল দেউঙ্গা জ পৰে মেৰে তে কাম। আপুনি মানুহো নুশুনিব, আপোনালোকৰ কৰ্তব্য মানুহক কোৱা, চেষ্টা কৰি থকা কৰ্তব্য। এজন ভগতে কৈ আছিলে যে মোৰ এনেকুৱা ঘটনা হ'ল আৰু মোৰ এনেকৈ এটা পশু মৰি গ'ল। যেতিয়া মই আনক বুজাওঁ তেতিয়া মোক কয়, কোৱা তোমাৰ কি লাভ হ'ল, আমাক যে শিক্ষা দি আছা। গতিকে পুণ্যাত্মাসকল, আধ্যাত্মিক জ্ঞান লাহে লাহে বুজি পাব আপোনালোকে। সংসাৰটো এক সাধাৰণ দন্ত কথাৰ ওপৰত আধাৰিত, আৰু যি পূজা তেওঁলোকে কৰে সন্তানলৈকে মৃত্যু হয়, তেওঁলোকতো চিন্তিত নহয় যে আমি এনেকুৱা ভক্তি কিয় কৰি আছোঁ, এৰি কিয় নিদিওঁ। তেনেধৰক কোনোবা ৰোগী অথবা কোনোবা দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ডক্তৰৰ ওচৰলৈ যায়, ডক্তৰে কি কৰিব? তেওঁ এইটো নাচাই যেনেকৈ তাৰ ব্লাড ওলাই আছে, পোনপ্ৰথমে তেওঁ সেই ব্লাড বন্ধ কৰিব। যদি গোটেই ব্লাড ওলাই যায় তেন্তে মৃত্যুপ্ৰাপ্ত হ'ব। যদি ভৰি ভাঙি গৈছে, কষ্ট পাই আছে, সি প্ৰথমে সেইটো নাচাই, পোনপ্ৰথমে তাৰ ব্লাড বন্ধ কৰিব, যাতে এয়া বন্ধ হয় আৰু তাৰ জীৱন ৰক্ষা হয়। আৰু সেই ভুক্তভোগীজনে কৈ আছে যে মই মৰি গ'লোঁ, ভৰিখন বৰ বিষাই আছে, সেয়া কৰি থাকক। সেই কথা নুশুনে, প্ৰথমে তাৰ জীৱন ৰক্ষা কৰিব, তাত অপাৰেশ্যন কৰিব য'ৰ পৰা ব্লাড ওলাই আছে। এতিয়া যদি ভুক্তভোগীয়ে কয় যে মোৰ ভৰি ভাঙি গৈছে, মই বৰ কষ্ট পাই আছোঁ, সেইবোৰ কি ডক্তৰে দেখা পোৱা নাই নেকি? যেতিয়া তাৰ সময় আহিব সেইবোৰো ঠিক কৰি দিব। গতিকে এই প্ৰকাৰে আপুনি যেতিয়া নাম লৈ ল'লে আৰু যদি আপোনাৰ ভয়ংকৰ দুখ আহিবলগীয়া আছে, আপোনাৰ জীৱন যাবলগীয়া থাকে, তেতিয়া আপোনাৰ সেই নামৰ ভক্তিৰে আৰু আপুনি কৰা সেই দান পুণ্যৰ পৰা প্ৰথমে আপোনাৰ পৰমাত্মাই জীৱন ৰক্ষা কৰিব, এক্সটেণ্ড কৰিব। আৰু যদি ঘৰত অলপ চলপ হানি হৈছে সেয়াও ঠিক কৰি দিব। সেই সমৰ্থবানৰ কিমাননো সময় লাগে? গতিকে এই প্ৰকাৰে আপোনালোকে পৰমাত্মাৰ এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব, তেতিয়াহে চলিব পাৰিব। সমাজেতো নিজৰ স্তৰৰ জ্ঞান দিবই, তেওঁলোকৰ ইমানখিনিয়েই জ্ঞান আছে, আপোনালোকে চিন্তা নকৰিব, লাগি থাকিব। গতিকে এই আধাৰতে তেওঁলোকে শুনিও আছিলে, আকৌ পৰমাত্মাৰ জ্ঞানেৰে দৃঢ় হৈ থাকিছিলে। তথাপিও ক'ৰবাত নহয় ক'ৰবাত, এবাৰ নহয় দুবাৰকৈ শুনিলে, খং কৰিছিলে, তেওঁলোকক বাদ দি তেওঁলোকে আনক শুনাইছিলে, নিজৰ কাম কৰি গৈছিলে। আকৌ সেইফালে কি হ'ল, এদিন নিজৰ ঘৰৰ পদূলিৰ সন্মুখত বহি, গৰমৰ দিন আছিল, গধূলিৰ সময়, বহি আছিলে তিনিও পিতা পুত্ৰ আৰু তেওঁৰ পত্নী। যেতিয়া সন্তানটো আন ল'ৰা ছোৱালীৰ মাজলৈ গৈছিল, সিও সেয়া চৰ্চাই কৰিছিলে যে আমাৰ গুৰুদেৱৰ দিল্লীৰ বাদশ্বাহ চিকন্দৰো শিষ্য হৈ গৈছিলে। বীৰ সিং বঘেল কাশীৰ নৰেশ আমাৰ গুৰুদেৱৰ শিষ্য, বিজলী খা পাঠান মঘৰ নৰেশ আমাৰ গুৰুদেৱৰ শিষ্য। এনেকুৱা সুখ দিয়ে আমাৰ সন্তানসকলেও কয় আন ল'ৰা ছোৱালীৰ মাজত বহি। তেতিয়া ল'ৰা ছোৱালীবোৰে সিহঁতক জোকায় যে তোমালোকৰ গুৰুদেৱটো লোভীয়া হয়, তেওঁতো ৰজাসকলৰ ঘৰলৈহে যায়, তোমালোকৰ ঘৰলৈ কেতিয়াও নাহে, কাৰণ তোমালোক গৰীব, তোমালোকৰ ঘৰলৈ কিয় আহিব? গতিকে ল'ৰাটোৱে এই কথা দুখ কৰিছিলে
নিজৰ মাকক এদিন কৈ আছিলে, দুই পিতা পুত্ৰ বহি আছিল, তাৰ মাকো বহি আছিলে সন্তানটো। তেতিয়া ল'ৰাটোৱে ক'লে যে দেউতা, গুৰুদেৱ আমাৰ ঘৰলৈ আহিবনে? তেতিয়া নেকিয়ে ক'লে, পুত্ৰ, তেওঁতো আমাৰ ঘৰত থাকেই। আমি ভগৱানৰ লগত জড়িত হৈছোঁ, গতিকে পৰমাত্মা আমাৰ লগত আছে, দেখাহে নাপাওঁ। ঠিকেই আছে বাৰু মা, যদি গুৰুদেৱ এদিন আমাৰ ঘৰলৈ আহে তেতিয়াতো মোক যে লগৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় সিহঁতৰ মুখ বন্ধ হৈ যাব, তেতিয়া মই ক'ব পাৰিম আমাৰ গুৰুদেৱ লোভীয়া নহয়। তেতিয়া তেওঁ ক'লে, পুত্ৰ, ভকতসকলে সংসাৰৰ কথা শুনিব নালাগে, নিজৰ গুৰুদেৱৰ জ্ঞানক আধাৰ বনাই জীয়াই থাকিব লাগে। ক'ব দিয়া ল'ৰা ছোৱালীবোৰক, সিহঁত সৰু হৈ গম নাপায়। আমাৰ গুৰুদেৱ লোভীয়া নহয়, তেওঁৰ চকুততো সকলোৱে সমান। তথাপিও সৰু ল'ৰা চকুত চকু পানী লৈ কয় যে এবাৰ যদি গুৰুদেৱ আহে তেতিয়া মই ক'ব পাৰিম যে দেখিলা, আমাৰ গুৰুদেৱ এনেকুৱা নহয়, পৰমাত্মাই কয় মোৰ ভকতসকলৰ টেনশ্যন মই চাব নোৱাৰোঁ। এতিয়া সেইফালৰ পৰাতো তেওঁ আহি আছিলে, এইফালৰ পৰা ই কৈ আছিলে। ইমানতে দুৱাৰৰ সন্মুখত দুৱাৰৰ বাহিৰৰ ফালে থিয় হৈ গ'ল গেটত আৰু মাত লগালে যে সন্মান। নেকিয়ে ক'লে, গুৰুদেৱৰ মাত যেন লাগিছে। সন্মানে ক'লে, গুৰুদেৱ ক'ত আহিব ইমান দূৰলৈ, তেওঁৰ সময়নো ক'ত, লাখ লাখ শিষ্য তেওঁৰ, ক'তনো যাব, তুমি এনেই ভাবিছা। ইমানতে আকৌ মাত লগালে যে সন্মান আছে নেকি ঘৰত? মাতটো গুৰুদেৱৰে হয়। যেতিয়া বাহিৰলৈ চালে, গেটৰ বাহিৰত লাঠি লগাই সৰু গেট এখন বনাই থৈছিলে বাঁহৰ। যেতিয়া তিনিজনে দেখিলে সঁচাকৈ ভগৱান থিয় হৈ আছে, তিনিজন আছে, দৌৰি আহিলে খালী ভৰিৰে আৰু থিয় হৈ চাই আছে যেন স্তব্ধ হৈ গৈছে। তেওঁলোকৰ বিশ্বাস হোৱা নাই যে এয়া আমি কি দেখি আছোঁ, আজি আমাৰ ঘৰত, গৰীবৰ ঘৰত পৰমাত্মা আহিছে। তেওঁলোকৰ অনন্য শ্ৰদ্ধা আছিলে। তেতিয়া কামালে ক'লে যে গুৰুদেৱক এনেদৰে থিয় কৰাই ৰাখিবা নে ভিতৰলৈও নিবা? বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে। তেতিয়া যেন হাৰ পালে, চৰণত দণ্ডৱত প্ৰণাম কৰিলে আৰু জুপুৰিত বহিবলৈ ক'লে। অলপ কিবাকে চিঙা কাপোৰ আছিলে সেইবোৰ পাৰি এতিয়া সন্মান গুৰুদেৱ আৰু সেই ভকতসকলৰ মাজত গৈ বহিল। চৰ্চা চলি থাকিল। তাৰে কিছু সময় পিছত সুধিলে, ভগৱান কি খাব, এতিয়াই খাবনে অলপ পিছত? তেতিয়া পৰমাত্মাই ক'লে যে ভাই, ভোকটো লাগিছে পুত্ৰ, খোজকাঢ়ি আহিছোঁ, ভোকটো লাগিছে, ব্যৱস্থা কৰা। সন্মান নিজৰ পত্নীৰ লগত জুপুৰিৰ পাছফালে আহিল। মাজত চোতাল আছিল, পাছফালে এটা সৰু জুপুৰি আছিল। তালৈ আহি ক'লে যে ভোজন বনোৱা গুৰুদেৱৰ বাবে, সন্তসকলৰ বাবে। নেকিয়ে ক'লে, আজি আমাৰ ঘৰত 100 গ্ৰামো আটা নাই। চমনে ক'লে যে দিয়া মোক তোমাৰ এই উৰণিখন, যি ভনীসকলে পিন্ধে বেলেগকৈ কাপোৰ, উৰণি। ক'লে দিয়া, তোমাৰ এই উৰণিখন দিয়া, কাপোৰ এইখন বন্ধকত থৈ মই অলপ আটা লৈ আহিম। তেতিয়া তেওঁ ক'লে নেকিয়ে যে মই য'ত পোৱাৰ আশা আছিলে সেই ঘৰবোৰত খুজি আহিলোঁ আৰু এইটো প্ৰাৰ্থনাও কৰিলোঁ যে মোৰ এইখন এখনেই কাপোৰ আছে, এইখন ৰাখক, অলপ আটা ধাৰে দিয়ক, আকৌ মই উৰণিখন লৈ যাম আৰু আটা দি যাম। তেতিয়া সিহঁতে কৈছিলে যে ফটা আছে এইখন এঠাইত, এইকাৰণে কোনেও ইয়াৰ সলনি আটাও নিদিলে। এতিয়া বুকুত ধৰি বহি গ'ল সন্মান। হে ভগৱান, গুৰুদেৱ প্ৰথমবাৰ আহিছে, মই কিমান নীচ হয়, কিমান দুৰ্ভাগ্যৱান হয়। সেই জ্ঞানৰ পৰা গম পাইছিলে আগৰ জন্মত যিয়ে পুণ্য কৰা নাছিলে, যিয়ে দান কৰা নাছিলে, দান কৰা সকলেহে ধন পায়। আজি যিয়ে দান কৰিব পিছলৈ সিয়ে ধন পাব। গতিকে এই কথাত সি চিন্তাত পৰিছিল যে মই কিমান নীচ আছিলোঁ, আগৰ জন্মত দান কৰা নাছিলোঁ, এতিয়া দানযোগ্য মোৰ লগত একোৱেই নাই। আগৰ জন্মৰ এনেকুৱা কৰ্মহীন মানুহ আছিলোঁ মই। আজি মই মোৰ গুৰুক ভোজন কৰাব নোৱাৰোঁ, সন্ত লঘোণে যাব মোৰ ঘৰৰ পৰা। চকুত চকু পানী আহিল বেয়াকৈ। তেতিয়া নেকিয়ে ক'লে যে আপুনি এনেকুৱা কৰক, চিন্তা নকৰিব, কিবা যত্ন কৰক, আপুনি ৰাতি চুৰ কৰি আনিব আৰু গুৰুদেৱক কৈ দিয়া ভগৱান ৰাতিপুৱা ভোজন কৰাম, অন্তৰ্যামীয়ে সকলো জানে। সন্মানে ক'লে ৰাতিপুৱা ক'ৰ পৰা আনিম, ৰাতিপুৱাৰ কথা কেনেকৈ কওঁ? নেকিয়ে ক'লে ৰাতি চুৰ কৰি আনিবা তুমি। এতিয়া শিৱই ক'ব ধৰিলে, সি মাক দেউতাকৰ কথা প্ৰায়ে শুনে যে আজি আমি লঘোণে শুব লাগিব, কিন্তু চুৰ কৰিব নালাগে। চুৰ কৰা ব্যক্তি কেতিয়াও ছাকচেছ নহয়, তাৰ নাশ হ'বই, সিহঁত মহা অপৰাধী ব্যক্তি হয়। তেতিয়া শিৱই ক'ব ধৰিলে, মাতৃ
গুৰুদেৱে সদায় সৎসংগত শুনাই যে চুৰ কৰিব নালাগে, আৰু আজি মই আপোনাৰ মুখত শুনি আছোঁ যে চুৰ কৰিম আমি। ইয়াতকৈ ভাল আমি যেন মৰি যাওঁ, লাগিলে লঘোণে মৰি যাম, গুৰুদেৱক হাত জোৰ কৰিম। তেতিয়া নেকিয়ে ক'লে, পুত্ৰ এটা কথা শুনা। পুত্ৰ, তোমাৰ কথা একেবাৰে শুদ্ধ। চুৰ কৰাসকলৰ নাশ হয়েই হয়, বিনাশ হয়। কিন্তু আমি এই নগৰত কিছু সময় ব্যতীত কৰিছোঁ, আৰু ইয়াৰ অন্ন পানী আমি খাই থৈছোঁ। এওঁলোক পালক নগৰবাসীসকল, ইহঁতে জানি বুজি আটা দিয়া নাই। 2 কিলো 3 কিলো আটা দিয়াটো ইহঁতৰ বাবে কিনো ডাঙৰ কথা। মহাজন হয়, সকলো ধনী ব্যক্তি, কিন্তু আজি সিহঁতে কি কৈ আছে যে তোমালোকে সদায় দম্ভালি মাৰি কোৱা, ডাঙৰ ডাঙৰ কথা কৈছিলা, আমাৰ গুৰুদেৱে এইটো কৰে সেইটো কৰে। তেন্তে আজি গুৰুদেৱে তোমালোকৰ ঘৰ ভৰাই দিব। কিয় খুজি ফুৰিছা? তোমাৰ ভগৱানে ঘৰ ভৰাই দিব। এইকাৰণে তেওঁলোকে কোনো সহযোগ কৰিবলৈ সাজু নহ'ল। পুত্ৰ, যদি পৰমাত্মাই ইয়াৰ পৰা নিৰাহাৰ গুচি যায়, জুই লাগি যাব এই নগৰত। এতিয়া তুমি ভাবা, নগৰ বচাব লাগেনে? নালাগে। তেতিয়া শিৱে ক'লে যে মা, তুমি যি কোৱা তাকেই কৰিম। আৰু পুত্ৰ, চুৰ কৰি 3 জনৰ জোখৰ আনিবা। আমি নাখাওঁ, গুৰুদেৱ আৰু সন্তসকলক খুৱাম। তেতিয়াহে নগৰখন বাচি থাকিব। ইহঁতৰ ভিতৰত অহংকাৰ আহিছে ধনৰ, ইহঁতৰ ভিতৰত এই অহংকাৰে নাশ কৰি দিব ইহঁতৰ। গধূলি কৈ দিলে ভগৱান, ৰাতিপুৱা সময়ত ভোজন কৰাই দিম। বুজি পালে? ক'লে, পুত্ৰ পানী দি দিয়া 1 গিলাচ। 1 গিলাচ পানী লৈ বহি গ'ল। শোৱাজনে শুলে। ৰাতি 12 বজাত দুয়ো পিতা পুত্ৰই চুৰ কৰিবলৈ গুচি গ'ল। আগৰ দিনৰ ঘৰবোৰ কেঁচা মাটিৰ আছিলে, সৰু সৰু ইটা আছিলে, একেবাৰে সৰু সৰু। সেই কেঁচা ইটাৰ যি ঘৰ আছিলে, সুৰংগ বনাই লৈছিলে যাতে চুচৰি এনেকৈ ভিতৰলৈ সোমাই যাব পাৰে। তেতিয়া সম্মানে ক'লে যে পুত্ৰ, তুমি বাহিৰত থাকিবা, মই যাম ভিতৰত। যদিহে মহাজনে সাৰ পায়, তেতিয়া মই এটা কাপোৰত বান্ধি বাহিৰলৈ দলিয়াই দিম, তেতিয়া তুমি লৈ পলাই যাবা। তেতিয়া শিৱাই ক'লে, দেউতা, ভিতৰলৈ মই যাম। আৰু যদি সেই মহাজন শেঠে সাৰ পাই উঠি আহে আৰু যদি মোক ধৰিও লয়, তেনেহ'লে বালক বুলি ভাবি মোক ক্ষমা কৰি দিব ৰজাই। আৰু ৰজাবোৰে চোৰক মাফ নকৰে, ফাঁচিহে দিয়ে। আৰু দেউতা, আপুনিতো ডাঙৰ, আপোনাক ক্ষমা নকৰিব। তেতিয়া সম্মানে ক'লে, পুত্ৰ, যদি তোমাক ফাঁচি দি দিয়ে তেনেহ'লে মই জীয়াই থাকি কি কৰিম? মোৰ ঠিকনা ক'ত থাকিব? তেতিয়া শিৱই ক'লে, নহয় দেউতা, মোৰ আহ্বান মানা। মই বালক হয়, মোক ক্ষমা কৰি দিব, মই যাওঁ, এই বুলি কৈ সোমাই গ'ল। তেতিয়া সম্মানে ক'লে, 3 জনৰ জোখতকৈ বেছি নানিবা। আৰু যেতিয়াই সি অলপ অনুমানেৰে আটা উলিয়ালে, নিজৰ ফটা পুৰণা কাপোৰত বান্ধি যাব ধৰিলে, তাত এখন পাল্লা আছিলে, পাল্লা তাতে ভৰি থলে, শব্দ ওলাল জোৰকৈ। মহাজন সাৰ পালে আৰু চুৰ চুৰ বুলি চিঞৰিলে। যেতিয়া শিৱে ওলাবলৈ চেষ্টা কৰি আছিল, তেতিয়া ভৰিত ধৰি ভিতৰলৈ টানি আনিলে। তেতিয়া আটাখিনি বাহিৰলৈ দলিয়াই দিলে আৰু ক'লে, দেউতা লৈ যোৱা, মোক মহাজনে ধৰিলে। তেতিয়া সি আটালৈ দৌৰিলে। আনফালে মহাজনে তাক বান্ধিলে, ৰছীৰে খুটা এটাত বান্ধি দিলে ঘৰৰ ভিতৰত। আৰু সুধিলে, কোন হয় তুমি, কাৰ হয়? সি সঁচা কথা কৈ দিলে যে মই সম্মান মুনিয়াৰৰ ল'ৰা হয়, মোৰ নাম শিৱ। আৰু ক'লে যে মহাজন, আপুনি কিয় ইমান খং কৰিছে? 3 জনৰ জোখাহে লৈছোঁ। আমাৰ ঘৰলৈ আমাৰ গুৰুদেৱ আহিছে, তেওঁক ভোজন কৰোৱাটো অনিবাৰ্য আছিল। আমাৰ ঘৰত নাছিলে, ইমানেই কথা, আমি চোৰ নহয়। ক'লে, ঠিক আছে, তোমালোকৰ ঘৰত গুৰুদেৱ আহিছে, বুজি পালোঁ মই। তেওঁ চুৰ কৰাবলৈ আহে, তেওঁ তোমালোকৰ দ্বাৰা চুৰ কৰাবলৈহে আহে, আৰু ডাঙৰ ডাঙৰ কথা কোৱা। তেতিয়া শিৱে ভাবিলে যে কথাটো বেছি বেয়া হ'ল, এতিয়া গুৰুদেৱক শাস্তি দিয়াব ইহঁতে। ৰজাক কৈ এতিয়া ব্যৱস্থা সেইফালৰ পৰা আটালৈ গৈ পালে। চমনে নেকিয়ে সুধিলে, আমাৰ ল'ৰাটো ক'ত? তাকতো মহাজনে ধৰিলে। এতিয়া নেকিৰ মনলৈ কেনেকুৱা প্ৰেৰণা আহিল যে কথাটোতো বেয়া হ'ল, ল'ৰাজনক চিনি পাব আৰু পুলিচবোৰ ঘৰলৈ আহিব আৰু আধা ঘণ্টামানৰ ভিতৰতে, আৰু গুৰুদেৱক ধৰিব আৰু ক'ব যে ই কৰাই চুৰ, ইহঁতেতো এনেই চুৰ নকৰে, আজি ই আহিছে সেইবাবেই চুৰ কৰিছে। আৰু গুৰুদেৱক দণ্ডিত কৰাব মহাজনে। তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাছিল যে আপুনি যাওক, ল'ৰাজনৰ মূৰটো কাটি দিয়া, কেনেবাকৈ ল'ৰাজনক মাতি, আৰু মূৰটো লৈ আহিবা, আৰু মহাজনক ক'ব যে ধৰি ৰাখা, যাবলৈ নিদিবা, কেৱল মই 2টা কথা ক'ম, আৰু ল'ৰাজনৰ মূৰটো কাটি আনিবা। তেতিয়া মহাজনে তাক ঘৰত নাৰাখিব,
302 ধাৰাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চাব। যেতিয়া তাক বেলেগত পেলাই দিব তুমি তাৰ হতো আনিবা। এতিয়া নেকিয়ে ইমান ডাঙৰ চুৰি এখন লৈ ওলাই গ'ল আৰু ক'লে যে চিউ তোমাৰ লগত দুটামান কথা আছে, কাইলৈতো তোমাক চাগে মাৰিয়ে পেলাব পুত্ৰ, মই কেৱল দুটা কথা ক'ব বিচাৰোঁ তোমাৰ কাণত। তেতিয়া চিউৱে ক'লে মহাজনক যে মহাজন দুটা কথা পাতিব লগা আছে দেউতাৰ লগত, বাহিৰত মোৰ দেউতা আছে, মোক দুটা কথা ক'বলৈ দিয়ক। ক'বলৈ ধৰিলে নোৱাৰা পলাবলৈ চেষ্টা কৰিছা। ক'লে নহয়, ভৰিৰ ৰছীডাল ঢিলা কৰি দিয়ক, বাকীখিনি জোৰকৈ বান্ধক, কেৱল মই মূৰটো উলিয়াই কথাহে পাতিব বিচাৰিছোঁ। এতিয়া মহাজনে ভাবিলে যে বেছি চুৰটো কৰা নাই, অলপমান ঢিলা কৰি দিলে ৰছীডাল, বাকীখিনি বান্ধি থলে। এতিয়া চমনটো দেউতাক, চমনৰ হাত নচলিলে সন্তানৰ মূৰ কাটিবলৈ। পাছফালে হাতখন থৈ এনেদৰে স্তব্ধ হৈ গ'ল। না হাতখন আগলৈ আহিল, কটাৰ সাহস কৰিব পৰা নাছিল। তেতিয়া চিউৱে ক'লে দেউতা কথাটো শুনা, যদি মই আপোনাৰ পুত্ৰ হয়, মই যদি আপোনাৰে অংশ, তেন্তে মোৰ কথা আজি মানিব লাগিব, নহ'লে মই আপোনাৰ পুত্ৰ নহওঁ, আনৰহে সন্তান। আজি মোৰ শিৰ কাটি দিয়া দেউতা, নহ'লে গুৰুদেৱৰ আজি ৰক্ষা নাই। ইমানখিনি কথা শুনি চম্মনে চলাই দিলে সেই তৰোৱাল আৰু সেই সন্তানৰ গল কাটি চুলিত ধৰি লৈ গৈ থাকিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি, মূৰত কিবা কিবি চলি আছিল, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচা এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব।
আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।